তো গাইজ ফাইনেলি আমি আহি পাই গ'লোহি IPL চাবৰ কাৰণে। লগত ভাইটি ৰঞ্জিতক লৈ মূৰত হেলমেট পিন্ধি ওলালোঁ আমি যোৰহাটলৈ বুলি এক বিশেষ সকামত। বোলো মইনাহঁত সকাম মানে আকৌ খোৱা সকাম নহয়, এটা বিশেষ কামত। আৰে ঐতিহ্যময় চিন্তামণিঘৰত এই তোৰণখনে দেখোন আমাকে আদৰণি জনাইছে। বাহ, আমি আহিম বুলি সকলোৱে জানিলে নেকি হে? ইহঁত দুটাইওচোন আমাৰ কাৰণে অপেক্ষা কৰি আছে। কথাটো কি হে? মানে কথাটো হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা চিন্তামণিঘৰ ৰাস মঞ্চত সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছে। আপোনালোকো যে আৰু আমাৰ দৰে অকৰা অজলা দুটাক কোনোবাই আদৰণি জনাবনে? কি কৈছো? নমস্কাৰ। মোক নাম এটা ভৰ্তি কৰি দে। প্ৰেক্ষাগৃহৰ ভিতৰলৈ সোমাই আহি দেখোচোন আমাৰ ককাইদেউ কাউণ্টাৰত বহি আছে। মই বোলো মোকো এটা প্ৰতিযোগিতাত নাম ভৰ্তি কৰি দে। মোক আকৌ ক'লে বোলে তই বুঢ়া হ'লি, ইয়াতকৈ আৰু অপমান সহ্য কৰিব নোৱাৰি, সেইকাৰণে ইয়াৰ পৰা পলোৱাই ভাল। উদ্যোক্তাসকলে হাতত লোৱা প্ৰচেষ্টাটো অতিকে প্ৰশংসনীয়, কিয়নো আমাৰ গাঁৱলীয়া অঞ্চলসমূহত বহুতো প্ৰতিভা লুকাই আছে, যিসমূহ এখন উচিত প্লেটফৰ্ম নোপোৱাৰ কাৰণে সেই প্ৰতিভাসমূহ লুকাই থাকিব লগা হয়। আৰু এয়া চাওকচোন, কণমানি কেইজনীয়ে ইমান সুন্দৰকৈ সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰিছে। বাৰু তেওঁলোকে তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰক, আমি কৃষ্ণচূড়াৰ সৌন্দৰ্য উপভোগ কৰি কৰি যোৰহাটৰ দিশে আগবাঢ়োঁ। আৰু আমি এনেদৰে আহি পালোহি জগদোৱা। কিন্তু এইয়া কি? মাজ ৰাস্তাত দেখোন এখন বিশাল পাহাৰ, ক'ৰ পৰা আহিল? এখন অভাৰব্ৰিজৰ কাম চলি আছে। কিন্তু এই অভাৰব্ৰিজৰ কাম কেতিয়া সম্পূৰ্ণ হ'ব ভগৱানেহে জানে। দীপু দেখি বসন্তীৰো ভোক লগাৰ বাবে টেটুগুৰিলৈকে বসন্তীক খুৱাই লওঁ। কিছুমান বস্তু দেখিলে নিজে নিজে মনটো ভাল লাগি যায়। যেনে ধৰক ৰাস্তাই গৈ থকা এইকেইখন ডিফেন্সৰ গাড়ী। যেতিয়াই এইকেইখন ডিফেন্সৰ গাড়ী ৰাস্তাই যায়, তেতিয়া বহু পৰ ধৰি এইকেইখন গাড়ীলৈ লাগি চাওঁ। 4 লেণ্ডৰ নামত ৰাস্তাৰ দাঁতিত থকা গছ গছনিবোৰ কাটি তহিলং কৰিলে, কিন্তু আজিলৈকে 4 লেণ্ডে হৈ নুঠিল। কেতিয়া যে এই ৰাস্তাসমূহ ভাল হ'ব ভগৱানেহে জানে। কিন্তু এইটো নকলেও ভুল হ'ব, কিছুমান জেগাত ৰাস্তাসমূহ বহুত সুন্দৰকৈ বনাই আহিছে। বোলো ভোগ দৈ লেতেৰা পানী, বোলো ভোগ দৈ লেতেৰা পানী, পাছৰ ডোখৰহে নাজানি। কোনোবা নাচনীয়ে যদি এই বিহু নামশাৰী জানা গাই দিবাচোন বাৰু। আৰু ভোগ দৈ সঁচাকৈ লেতেৰা পানী দেই। আৰু আপোনালোকৰ লগত এনেদৰে ধেমালি ধুমুলা কৰি আমি আহি পালোহি আমাৰ গন্তব্যস্থান। মানে কথাটো হ'ল এনেধৰণৰ, মই এই ভিডিঅ' কৰি থকা মোবাইলটো বেছি পৰ যদি ভিডিঅ' কৰি থাকোঁ, মোবাইলটো বহুত গৰম হৈ যায় আৰু ভিডিঅ'সমূহ লাগি ধৰে। সেইকাৰণে বোলো মোবাইলটো দেখাই আহোঁ। মোবাইলটো দেখাই হোৱাৰ পাছত দেখিলোঁ যোৰহাট কোৰ্টফিল্ডত দেখোন আজি IPL আছে। আৰে আমাৰ যোৰহাটত IPL? আজি হেনো খেল আছে RCB আৰু CSK। আৰু আপোনালোকে ঘৰত কি কৰি আছে? ইমান ওচৰতে IPL খেল অনুষ্ঠিত কৰি আছে, আপোনালোকে চাবলৈ অহা নাই? মই বোলো আজি খেল চাইহে ঘৰলৈ যাম। আৰু অলপৰ পাছতে খেল আৰম্ভ হৈ গ'ল। মানে কথাটো হ'ল এনেধৰণৰ, IPLৰ ফেন ক্লাবসমূহেহে ইয়াত খেল খেলিব। যোৰহাটত আমাৰ কামসমূহ হোৱাৰ পাছত আমি আহি পালোহি জগদোৱাৰ আমাৰ খুৰীঘৰ। খুৰীঘৰত আছে এটা প্ৰকাণ্ড কুকুৰ, যাৰ নাম হৈছে চিকু। কি প্ৰজাতিৰ কুকুৰ নাজানো, কিন্তু মানুহটোতকৈও ডাঙৰ আৰু ওখ, যাৰ এটা কামোৰত মোৰ হাৰ্ডি ফাষ্টলি চুৰমাৰ হৈ যাব। ই হেনো অচিনাকি মানুহ দেখিলে বহুত চিঞৰ বাখৰ কৰে আৰু বহুত ভুকে। কিন্তু আচৰিত কথা, মোক আজিলৈকে ই লগেই পোৱা নাই, কিন্তু মোৰ লগত বহুত ফ্ৰেণ্ডলি বিহেভ কৰিছে। জীৱ জন্তুক মৰম দিলে উল্টাই তুমিও মৰম পাবা। এইখিনিতে মোৰ এটা কথা মনত পৰিছে, এজ ফৰ এক্সাম্পল মোৰ এই ইউটিউব চেনেলটোৰ কথাকে ক'ব পাৰি। কিছুমান ভিডিঅ'ত কিছুমান মোৰ আপোন মানুহেই ডিছলাইক আৰু আনছাবস্ক্ৰাইব কৰে। কিয় কৰে, কি কাৰণবশতঃ কৰে নাজানো। সেইকাৰণে মই কওঁ যে মানুহক বিশ্বাস কৰিব নাপায়, জীৱ জন্তুক বিশ্বাস কৰিবা। আৰু আজিৰ কাহিনীটোৰ মৰেল অফ দ্য ষ্টৰী হৈছে, জীৱ জন্তুক মৰম দিবা, জীৱ জন্তুৱেও মৰম দিব, মানুহক মৰম দিবা, মানুহে বিশ্বাসঘাতকতা দিব। বইল শাক পাচলি খায়। তাৰপৰা এই যে কিনিবলৈ পোৱা সেইটো নাখায়। সেইটো খায়। সেইটো আনে নাই? আনো।